Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই ডিছকাছ কৰিম ছ'চিয়লজি চিভিল ছাৰ্ভিচ UPSC চিভিল ছাৰ্ভিচ মেইন এক্সাম 2020 ছ'চিয়লজি পেপাৰ 1খনৰ কুৱেশ্যন পেপাৰখন আছে মোৰ ওচৰত। তো এইবাৰ যিসকলে APSC কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন মেইনছ 2020-21 দিবলৈ ওলাইছে তো তেওঁলোকৰ যিসকলৰ ছ'চিয়লজি অপশ্যনেল আছে তো আই হোপ যে এইখন পেপাৰ চাই পেলাই তেওঁলোকে অকণমান গম পাব, আইডিয়া পাব কেনেকুৱা টাইপৰ কুৱেশ্যনছ আহিব। যিহেতু APSC অফিচিয়েলি কোনো তেনেকৈ মেইনছৰ কুৱেশ্যন পেপাৰ ফৰ্মেট দিয়া নাই, তো সেইটো কাৰণে এতিয়া UPSCৰ এক্সাম পেটাৰ্ণলৈ লৈ গ'ল। তো আমি UPSC পেপাৰত দেখিলেই গম পাম কেনেকুৱা টাইপৰ কুৱেশ্যনছ আহে বা কেনেকুৱা টাইপৰ এক্সাম মানে কুৱেশ্যন পেপাৰৰ পেটাৰ্ণটো কেনেকুৱা হ'ব পাৰে। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইখন হ'ল UPSC চিভিল ছাৰ্ভিচ মেইন এক্সাম 2020 ছ'চিয়লজি পেপাৰ 1, ঠিক আছে। তো টাইম এলাউড 3 আৱাৰ্ছ, 3 ঘণ্টা থাকিব, টোটেল মাৰ্কছ 250 মাৰ্কছ, ঠিক আছে। তো ইয়াতে ইনষ্ট্ৰাকশ্যন এটা দিয়া আছে, দেয়াৰ 8 কুৱেশ্যনছ ডিভাইডেড ইন 2 ছেকশ্যনছ এণ্ড প্ৰিণ্টেড বোথ ইন হিন্দী এণ্ড ইন ইংলিছ। তো ইয়াতে দুটা ছেকশ্যন থাকিব, তাতে 8টাকৈ কুৱেশ্যন থাকিব, ঠিক আছে, দুটা ছেকশ্যনতে। আৰু ইয়াতে UPSCৰ পেপাৰ যিহেতু সেইকাৰণে হিন্দী আৰু ইংলিছ দিয়া আছে। তো অসমত হ'লে APSCত হ'লে মানে আছামিজ আৰু ইংলিছ থাকিব। কেণ্ডিডেটছ হেভ টু এটেম্প 5 কুৱেশ্যনছ ইন অল, ঠিক আছে। তো টোটেল 5টা কুৱেশ্যন কৰিব লাগিব, 8টাত দিয়া আছে। আৰু ইয়াতে আৰু এটা ইনষ্ট্ৰাকশ্যন দিয়া আছে, কুৱেশ্যন নাম্বাৰ 1 and 5 আৰ কম্পালচৰি এণ্ড আউট অফ দি ৰিমেইনিং অনলি এনি 3 আৰ টু বি এটেম্পটেড, চুজিং এটলিষ্ট 1 কুৱেশ্যন ফ্ৰম ইচ ছেকশ্যন, ঠিক আছে। ইয়াতে দিয়া আছে যে কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 5টো কম্পালচৰি কুৱেশ্যন হয়, বাকী কুৱেশ্যন নম্বৰ 2, 3, 4 এই তিনিটাৰ ভিতৰত এটা কুৱেশ্যন কৰিলে হ'ব। এনি 3 আৰ টু বি এটেম্পটেড চুজিং এটলিষ্ট 1 কুৱেশ্যন ফ্ৰম ইচ ছেকশ্যন, ঠিক আছে। তো ইয়াতে সেইটো ইনষ্ট্ৰাকশ্যন দিয়া আছে। তো আহক এতিয়া ছেকশ্যন A-টোলৈ যাওঁ, কি কুৱেশ্যনছ আহিছিলে। ইয়াতে ইনষ্ট্ৰাকশ্যন দিয়া আছে ছেকশ্যন A-ত, এনচাৰ কুৱেশ্যন নম্বৰ 1, এনচাৰ দি ফলোয়িং কুৱেশ্যনছ ইন এবাউট 150 ৱৰ্ডছ ইজ, ঠিক আছে। 10 × 5 50 মাৰ্কছ। তো ইয়াতে 5টা কুৱেশ্যন দিয়া আছে, 10 মাৰ্কছকৈ থাকিব, 50 মাৰ্কছ, আৰু ৱৰ্ড লিমিটো দিয়া আছে 150টা ৱৰ্ড। তো ফাৰ্ষ্ট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 1-ৰ A, হাউ ডিড দি ইণ্টেলেকচুৱেল ফ'ৰ্চেছ লিড টু দি ইমাৰ্জেঞ্চ অফ ছ'চিয়লজি, ডিছকাছ। 1-ৰ B, ইজ ছ'চিয়লজি এ ভেলু ফ্ৰী ছায়েন্স, ডিছকাছ, 10 মাৰ্কছ। 1-ৰ C, মেথডলজি ইজ এ ছিষ্টেম অফ ৰুলছ, প্ৰিন্সিপালছ এণ্ড প্ৰচিডিয়াৰ্ছ হুইচ ফৰ্মছ ছাইণ্টিফিক ইনভেষ্টিগেশ্যন, কমেণ্ট। Question number D, ideal types of Max Weber are mental constructs. They do not correspond to the reality. Give your views. Question number 1 or E, analyze the relevance of pattern variables in the study of social science. ঠিক আছে। তো কুৱেশ্যন নম্বৰ 1টোত ই 5টা আছিলে, 5টা 10 × 5 50 মাৰ্কছ। তাৰপিছত এতিয়া কুৱেশ্যন নম্বৰ 2লৈ আহক। কুৱেশ্যন নম্বৰ 2টোত কিন্তু একো মানে ৱৰ্ড লিমিট দিয়া নাই, মেনশ্যন কৰা নাই। ইয়াতে কুৱেশ্যন নম্বৰ 2-ৰ A, হোৱাট আৰ দি ৰিয়েকশ্যনছ অফ R.K. Martin টু দি ফাংচনেলিজিম অফ ছ'চিয়েল এন্থ্ৰপ'লজিছ ব্ৰিং আউট দি লিমিটেশ্যনছ অফ লেটেণ্ট ফাংচনছ, 20 মাৰ্কছ। কুৱেশ্যন নম্বৰ ইয়াত যিহেতু 20 মাৰ্কছ আছে, 10 মাৰ্কছৰ কুৱেশ্যনত 150 ৱৰ্ড লিমিট আছিলে, তো 20 মাৰ্কছত মেবি 300 বা 250 মাৰ্কছৰ ৱৰ্ড লিমিট থাকিব, ঠিক আছে। কুৱেশ্যন নম্বৰ 2-ৰ B, হাউ আৰ হায়াৰকি এণ্ড এক্সক্লুজন দি মেজৰ impediments in the transformation of societies, discuss, 20 marks. 2-ৰ C, explain democracy as an order of society. What are the factors preventing people's participation in politics, 10 marks. এইটো 10 marks আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 3-ৰ A, capitalism has brought increasing informalization of work in society. Sustain your answer, 20 marks. তাৰপিছত কুৱেশ্যন নম্বৰ 3-ৰ B, critically analyze Durkheim's views on elementary forms of religious life and role of religion. Also discuss the consequences of religious revivalism and in contemporary society, 20 marks. Question number 3-ৰ C, discuss the consequences of across region marriage on kinship system and in modern Indian society, 10 marks. Question number 4-ৰ A, is humanity at the mercy of nature, science and technology, common in the light of pandemic situation? Question number 4-ৰ B, according to Durkheim, the major function of education is the transmission of society's norms and values, discuss, 20 marks. ইয়াতে মই এটা কথা আপোনালোকক কৈ দিছোঁ যে মোৰ যিহেতু মই ছ'চিয়লজিৰ কেণ্ডিডেট নহয়, তো মই অকণমান মোৰ ছ'চিয়লজিৰ কিছুমান টাৰ্মছ বা ৱৰ্ডছৰ অকণমান প্ৰনাউন্সিয়েশ্যন অকণমান ভুল হ'ব পাৰে, তো সেইটো কাৰণে ক্ষমা কৰিব, ঠিক আছে। তো আৰু এটা কুৱেশ্যন নম্বৰ 4-ৰ C, ক্ৰিটিকেলি এক্সেছ social mobility in closed and open systems.
10 marks. Question number, it is section B le ahok. Question number 5. Answer the following questions in about 150 words is 10 into 5, 50 marks. 10 ta question ase. 5 ta question ase. 10 marks ke thakibo 50 marks. Question number 5 or A. In the context of globalization, has the scope of sociology been changing in India? Comment. 10 marks. 5 or B. Discuss the importance and sources of hypothesis in social research. 10 marks. Question number 5 or C. What are the problems in observing social facts in Durkheim's views? 10 marks. Question number 5 or D. State the reason for the various religious beliefs and practices in pre-modern societies. Question number 5 or E. Does the institution of marriage continue to be sacred in Indian society? Comment. 10 marks. Question number 6 or A. Discuss the new labor codes and their impact on formal and informal labor in India. 20 marks. Question number 6 or B. According to Mills, elites rule in institutional terms rather than psychological terms. Comment. 20 marks. Question number 6 or C. Analyze the strengths and weaknesses of social survey method in social research. 10 marks. ঠিক আছে তো এটা question number 7 হলে আহিছো. Technology has accelerated the process of development and dependency. Discuss. 20 marks. Question number 7 or B. Phenomenological perspectives in society reject many of the assumptions of positivism. Comment. 20 marks. Question number 7 or C. Critically access the Marxian theory of alienation. 10 marks. Question number 8 ole ahok. Question number 8 or A. How does Marx view social conflict as an essential element in social sense? 20 marks. Question number 8 or B. What is the impact of gender division of labor on the development of society? 20 marks. Question number 8 or C. Examine how social movements come to an end. Illustrate with examples. 10 marks. তো এখনে আসলে পেপার সোশিয়োলজি পেপার 1 এখন ইউপিএসসি সিভিল সার্ভিস মেইন এক্সাম 2020 পেপার তো আই হোপ যিসকল এপিএসসি কম্বাইণ্ড কম্পিটিভ মেইন এক্সামিনেশ্যন 2020-21 এক্সপিৰিয়েঞ্চ আছে সোশিয়োলজি অপশ্যনেল লোৱা তো তেওঁলোকৰ অকণমান পেপাৰখন দেখি পেলাই অলপ গম পালে কেনেকুৱা টাইপৰ কুৱেশ্যনছ আহিব পাৰে বা এটা ৰাফ আইডিয়া পাই গ'ল কেনেকুৱা টাইপৰ কুৱেশ্যনছ আহিব পাৰে ঠিক আছে তো যিহেতু চিলেবাছ একেই তো কুৱেশ্যনো আই হোপ একেই টাইপৰে হ'ব খালি ইয়াতে এপিএসচিত অকণমান লেভেল অফ ডিফিকাল্টিটো মেবি অকণমান কম হ'ব পাৰে তো এইখনে পেপাৰ আছিল ফ্ৰেণ্ডছ তো হৈ গ'ল এইখন পেপাৰ মই এতিয়া নেক্সট ভিডিঅ'টোত আকৌ পেপাৰ 2খন লৈ পেলাই আহিম ছ'চিয়লজি অপশ্যনেলৰ তো তেতিয়ালৈকে যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চবিলাকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব বাকী কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবোৰ ক্লেৰিফিকেশ্যন দিবলৈ চেষ্টা কৰিম আৰু লগতে মোৰ এটা নতুন চেনেল আছে অসম IQ বুলি AXOM IQ বুলি তো তাতে মই কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড ভিডিঅ'জ আপলোড কৰিছোঁ অলৰেডি 9টা ভিডিঅ' দিলোঁ তাতে আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছ মানে অসম নৰ্থ ইষ্ট ইণ্ডিয়া ইণ্টাৰনেশ্যনেল গোটেইকেইটা ছেক্টৰছ কভাৰ কৰিবলৈ চেষ্টা কৰিম লগতে MCQজো দিম তাতে তো আপোনালোকে যিসকল এক্সপিৰিয়েঞ্চ আছে কম্পিটিটিভ এক্সামৰ তো সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব চ' ডেট আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ লগত আপ টু ডেট হৈ থাকিব পাৰে মই ডেছক্ৰিপশ্যনত মোৰ সেই নতুন অসম IQ চেনেলটোৰ লিংকটো দি দিম ঠিক আছে ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ নেক্সট ভিডিঅ'টোত ছ'চিয়লজি অপশ্যনেল পেপাৰ 2খন লৈ পেলাই আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম